ও মামা তই আৰু মোৰ টুপিটো পিন্ধি ক'ত যাবা ওলছাই? ভাগিন তোৰ মাইমেৰেক চাবা যাবা ওলছে মই। তই আৰু কিতা বিয়া পাতলিয়ে মই মামী বাবাক লাগি? ওই পাগলা বিয়া পাতা নাই কিন্তু পাতিম না আজি মানে বিয়া ফিক্স করবাই যাই আছো। কিনো কয়ে কোৰাপিয়ে? ভজন পাৰাৰ চেম্পুৰে কোনবা চিনাকি বোলে। কিনো কয়ে মনে মনে মানে এখানে বাজনা কৰি আছা তই? নহয় তোকো কবা টাইমে পানাই না তোৰ গোটেই জালাৰ লগত দোকানতে থাকা না। হ'ব দে ভজন পাৰা যিহেতু আমাৰ দোকানখনো আছে ইয়াৰ আগে আগে মামীৰ ঘৰত যায়ো থাকবা পাৰিম। পাৰবি কিয় নৰবি কি টুপিটো পিন্ধাই ভাল দেখা হৈছি না। বঢ়িয়া দেখা হৈছি যা। মই যাই থাকো চেম্পু হাতৰ ঘৰক লাগি। যা পাৰলি মামীৰ এটা ফটো উঠে আনবি। দে হ'ব দে ইয়াখন আগত ফিক্স কৰি লওঁ তাৰ পিছতহে দেউতাৰে কম দে। দে হ'ব দে। কিতাবা মামাক লাগি বেয়াও লাগে বয়সো ইমান হৈ গেল কিন্তু প্ৰেমতহে কেতিয়াও সফল হবা নৰলা। আৰু কিবা কৰি বিয়াখন হলি হল আৰু। চেম্পু অলপ হৈছি না নাই তোৰ? বাহ কি টুপি চুপি মাৰি আহিছা দেখোনে তই। কেনে লগা হৈছি? বঢ়িয়া লাগছি পুৰা লেবাৰ হেন লগা হৈছি। তোৰ কি কথা কয় কি লেবাৰ হেন লগা কথা কয়? দে এনে ধেমালি কৰছো দে। ইমান যি হলেও অলপ চাল মাৰি আহিছো আৰু আজি যিহেতু আজি প্ৰথমবাৰ লগ পাম। কিন্তু হৰে দে এটা প্ৰব্লেম হ'ল নহয়। তোৰ ঘণ্টাৰ প্ৰব্লেম হ'ল আৰু? তোক লাগি মই যিটো আপীৰ কথা কৈছিলো পৰহি দিনাখন পলাই গেছি বোলে বেলেগৰ লগত। তেনে আৰু যাওঁটো কেনচেলে কৰা ভাল হ'ব দে। যা তই ঘৰত যাই থাক মোৰো ভাড়া আছে মানে। তুই না খচ্চৰ চালা মোক লাগি তই সেনে আপি চাইছিলি তুই এতিয়া তই ভাড়া মাৰবা যাওঁ কথা কবা আহিছা। এতিয়া পিছে কি কৰো মই এই গলৰ পৰা দুখ পাইছো। কথা কবা আহিছা তই আজি ভজন পাৰাত মোক নিবাই লাগব যেনকে হলেও মোক আজি আপি উলাই দিবাই লাগব। চালা মোৰ আশাত তই চেঁচা পানী ঢালবা আহিছা। এনকে আৰু ক'ত বিচাৰি পাম? ইগলা নাজনো মামেকৰ ঘৰ ভজন পাৰা ঠিকতে চিন নাপাব বেলেগ আপি দেখাব লাগব তই মোক। গলৰ পৰা এৰি দি জলদি গাড়ী ষ্টাৰ্ট দি। হ'ব দে যৌ। কি চেম্পু মামে চেতাইছা? মামাৰ ঘৰত অহা নাই ৰ আপি চাবা আহিছো। আপি চাবা আহিছা কাৰ কাৰণে? মোৰ কাৰণে দিয়ক এই বয়সত বিয়া পাত পাইছে আপুনি। নাই দিয়ক বেছি বয়স হোৱা নাই। ঠিকে আছে বাৰু পিছে কাৰ ঘৰৰ আপি চাবা আহিছা? সেইটোৱেতো ঠিক হোৱা নাই ৰ। আপি কাৰ ঘৰত চাবা আহিছা সেইটোৱে ঠিক হোৱা নাই আৰু আপি চাবা আহিছা? তাকেইতো ৰ তই জানাত কবাত আছে নেকি নে বিয়া দিবা কৰি আপি? তই জানাত এক ঘৰত তাত আছে আপিটো কিন্তু পচন্দ বা কৰে নে নকৰে বা। তাক লাগি 100টাৰ ওপৰত হল এটাও দেখোন পচন্দে কৰে নাই। তেখেতে যদি পচন্দ কৰে তেখেতৰ কথা হ'ব মোৰ একো পচন্দ অপচন্দ হলে কথা নাই বল আপি হলি হল আৰু। ঠিক আছে বাৰু মই লৈ যাব পাৰো কিন্তু অলপ মালটো লাগব না মোক। মালটো মানে ডাঙৰীয়া আপিটো দেখে দিয়াৰ হয় মোক 500 টকা এটা দিবা লাগব। হ'ব টেনচন নাই দি দিম বলক। পিছত দিয়াটো বাদ দিয়ক ইটাই দিয়ক কি যে হ'ব মানে আপোনাৰ লগতো ৰব দি আছো এইটো লওক 500 টকা। দিয়ক বলক পিছে। গাড়ীখন এতে থৈ যাব পাৰিম নেকি? পাৰবি নিবা নালগে বেছি দূৰ নাই ওচৰতে। দে পিছে যৌ তাই কিবাকে ৰক্ষা দে আৰু কিবাকে যে পালো আৰু নহলে ঘণ্টা কুকুৰে কামৰি শেষ কৰি পেলছি মোক একেদিন। তোমালোকে আমাৰ আপিক চাবা আহিছ ঠিক আছে বাৰু কিন্তু এটা কথা মই আগতে কওঁ। কি কথা বাৰু শহুৰ দেউতা কলাই নেকি? ঠিক আছে বাৰু আৰু এই শহুৰ দেউতাটো যাতে সদায় বজাই ৰাখা আৰু আজি চাবা আহা নহয় একেবাৰে বিয়াই পাতবা লাগব। এনেকে চাবা আহি পেলাই যদি তুমি বিয়া নাপাতা পিছত অলপ মোৰ আপিটোৰ সন্মানৰ কথা ৰাখব না। আপিৰ সন্মানটো যাৱা মানে মোৰ সন্মান যাৱা কাৰণ মই এজন ৰিটায়াৰ্ড ফৌজি হয় আৰু যদি তুমি আজি চাবা আহি পেলাই যদি আজি বিয়া নাপাতা তোমাৰ ভৌটো ফাটতে কিন্তু মোৰ বেছি টাইম নালাগব। পাতব দিয়ক টেনচন নাই আজিয়ে পাতব। মইতো বিয়াত পা খুজি আছো। ঠিক আছে বাৰু বেছি দূৰত নহয় মন্দিৰটো ওচৰতে আছে তাতে বিয়াখন পাতি দিম আজি। হ'ব দিয়ক শহুৰ দেউতা। আপি ভালকে সাজি কাচি অলবি দেই জলদি কৰ মন্দিৰত যাবা লাগে জয়ে আহি পাইছিয়ে। কেনে বাপেক দেখোনে বা নশ্বৰ আপি বা দেখাত কেনে। বাকী এনে জয়ে তুমি কি কৰা? সৰু দিয়ক আৰু কিবাকে হাজিৰা চাজিৰা কৰি চলি আছো। নহয় হাজিৰা কৰিলেও মোৰ একো আপত্তি নাই। আজিকালি হাজিৰাটো কম টকা নহয় সেইদিনাখন মোৰ ঘৰত কামিলা এটা লগালো তাক 1000 টকা দিব লগা হৈছে। লাগে আমাৰ গাঁৱৰ মানুহগিলাহে দিবা নোখোজে কিন্তু এতিয়া দিবা নোখোজিলেও তুমি ল'বা লাগব যিহেতু বিয়া পাত পাইছা তুমি। তাকেইতো এইটোৱে দিয়া মোৰ 7 নম্বৰ আপিটো। মায়ো কি ঠৌগা আপি দেখোনে এই কাৰো কোনোবাই পচন্দ নকৰে। আপি যৌ মন্দিৰক লাগি যাই থাকো দেৰি কৰি থাকবা নালাগে। মই চলাটো পিন্ধি আহো। অলপ বহাচোন মই ফটককে চলাটো পিন্ধি আহো। ঠিক আছে আৰু আপি কথাটো মনত ৰাখবি। কি ঠৌগা আপি পাইছা দেখোনে। বাকী তোমাৰ নামটো? লাজ কৰছে বৌ। হ'ব দিয়া লাজ কৰবা নাংগে এতিয়া যিহেতু বিয়া হমে অলপ সময় পিছত। বৌ নামটো নকওঁ কিয় তাই আৰু লাজ কৰি কি লাভ অলপ পিছত দেখোন বিয়াই হব। খচ্চৰে হাতত ধৰবা গেছি। কোৱা নামটো মোৰ জানটো। আপনিও যে মানে মানটো কি মতা মানুহ মাত দিয়া তুমি মতা মানুহ মাতৰিব জানা? মতা মানুহ মাত দে নাই মোৰ মাতটোৱে নেহে। কি মাতটোৱে নেহে? মোৰ সেইটোৱে অশান্তি আৰু তো আৰু গালে মুখে যেনকে দাড়ি মাখা গাজি মৰে। আপুনি আহা বুলি গম পাইহে ভালকে ফুৰে পেলাই আহিছো। মই জানো আপোনাৰ একো আপত্তি নাই বুলি আৰু এটা কথা কওঁ না মোৰো আপোনাক বিৰাট পচন্দ হৈছিহে। এতিয়া আৰু অলপ পিছত বিবাহ পাশত আমি আবদ্ধ হবা যাই আছো। কিমান যে ভাল লাগি আছে। মই নকৰো এখন বিয়া। কি হল? এটাহে গম পালো 100 তাইকেও পচন্দ নকৰলা। মই গেলো। ক'ত গেলি ৰ কিন্তু আপোনাক যাবা নেদু এৰি নেদু। একবাৰ ধৰলো যিহেতু ধৰলোৱে আৰু এতিয়া জল্দি বিবাহ পাশত আবদ্ধ হহে কথা। দামৰি এৰি দি বুলি কৈছো। এৰো পতি পৰমেশ্বৰ কিয় এৰি দিম আপোনাক? নেৰলি হব ঘন্টা দি এৰি
এইবাৰো বিয়াখন নহল মোৰ দেউতাইও গোটেই কোবে ধুনি ফেলব আজি মোক কৰবা যে মাতটো দিলো আপি ক'ত গেলে হেতে গুচি গৈছি বহুত ধুল্লো টানি পেলাই নল্লো ৰাখতো মই চালা ঘূৰিও মাত দিছিলি মানে নে কি ভুলতে ওলাই গেল ঐ না চালা অলপ সময়তো মাতটো নেদেখা থাকবা নল্লি তই ঘৰতে বুঢ়া হৈ মোৰ হ'ব দে কেনে কৰ তাৰ পিছত কোনোবা আহিলি মাত নেদো যে যিমান যি হলিও কথা কবা ইচ্ছা কি কৰবা যে মাতটো দি মৰো ঘৰতে বুঢ়ী হৈ মৰ তই এটা আপাৰ আগত তাই মাত নলগাই থাকবা নৰে কি যে আপি পালো এইটো মই কিমান আশা কৰলো কিবাকে গতম বুলি নহয় ইৰ বিয়া কাৰো লগত হল আপোনাৰ সুৰ লোৱা হোৱাই নাই নেকি হৈছি ৰেডি চাই থাকক মঞ্চে পুৰা ছাগালপাৰা গাঁও হিলে দি আছো দেখা যাব বাৰু ঠিক আছে বেলি বহাগকে আদৰিছে কুলি চৰাই কুক কুক কৰি কৰি বেলি বহাগতে বিনাব ধৰিছে কুলি কেতেকী চৰাই কুক কৰি ঘূৰিও কুলি কেতেকীতে লাগিল তুমি মোৰ মাথো মোৰ বেলি বহাগকে আদৰিছে কুলি চৰাই কুক কৰি বেলি বহাগক আদৰিছে কুলি চৰাই কুক কৰি বেলি বহাগত কুলি কেতেকী বিনাব ধৰিছে ঘন্টা আজি কাণৰ পৰ্দা ফাটেহে এৰব কি কৰবা যে এতে ডিউটি পৰলা তুমি মোৰ মাথো মোৰ বেলি বহাগ আদৰিছে কুলি চৰাই কুক কৰি গায়কে গান বন্ধ কৰে তই এটা কেনে লাগছি পুৰা হিলে দিছো না দিছা দে বাছা দিছা বন্ধ কৰাৰ দেউতা তই কেনকে সাৰ পালি আৰু কেনকে খোজকাঢ়ি আহিবা পাৰলি মই সাৰ পোৱাৰ কথা কৈছা তই হয়তো কমাত থকা মানুহে সাৰ পাইছো ইয়াৰ গান শুনি মৰা মানুহ জিন্দা হৈ উঠব ইয়াক ভালে ভালে গান গো বন্ধ কৰবা দি তাক ঘৰত যাবা দি দেউতা তোক যে মই কেতিয়াবা এনকে ঘূৰে পাম মই কেতিয়াও আশা কৰা নাছিলো মই কেতিয়াও ভাবাই নাছিলো দেউতা তই কমাৰ পৰা উঠি পেলাই যে কেতিয়াবা আমাৰ মাজত আহিবি ভালকে কি কৈছো সি যি গান গাইছি কমাত থকা মানুহ বাদে দি সঁচাকে মৰা মানুহ জিন্দা হৈ উঠব ঘণ্টা তাৰ গান শুনি কমাত থকা মানুহ উঠছি তাৰ গানৰ পাৱাৰ আছে গানৰ পৰ্দা ঘণ্টা লৌৰে দিছি গান গাই কি হওক দেউতা যিমান যি হলেও আজি তাৰ গানৰ কাৰণে তোক মই পালো আজি যদি সি আমাৰ গাঁৱত গান গাবা নাহিলা হয় তোক মই কেতিয়াও নাপালো হয় দেউতা সেইকাৰণে মই এটা ডিচিশ্যন লৈছো তাক মাননি হিচাপে 50,000 টকা দিয়া কথা আছিল কিন্তু এতিয়া অকল মোৰ ফালৰ পৰা 1 লাখ টকা দিম গান যিয়ে নাগাওক কাৰণ আজি তাৰ কাৰণে তোক মই পালো হ'ব দে যি দিয়া দি কেৱল তাক গান চান গাবা নেদবি আৰু তাক ঘৰত যাবা দি পাপা তাৰ গানৰ ব্ৰেইনৰ হীৰা চিঙু হৈ গৈছিল মোৰ এই পিছে আপোনালোকে দেখলা না মোৰ গানৰ জোৰ কমাত পৰি থকা মানুহ আহিবা লগা বাধ্য কৰি দিছো কি কয় এটা পুৰা হিলে দিছো না ছাগালপাৰা গাঁও দিছা দে যা তই ঘৰত দিতা আৰু কুলি কেতে কি বিনবা নালগে তই আৰু কেইটামান গাওঁ নেকি নাংগে দে বাচা যা তই ঘৰত ইয়াক কি দিয়া দি পেলাই তাক পঠো ঘৰত হ'ব দে দেউতা ডাঙৰীয়া হ'ব দিয়ক আৰু গান গাব নালাগে আপুনি বহুতখিনি গান গালে অনুগ্ৰহ কৰি আপুনি উঠকচোন আৰু মাইকটো দিয়ক মোক আৰু কেইটামান গাবা ইচ্ছা আছিলে দিয়ক আৰু ইমান কষ্ট কৰিব নালাগে আপুনি লওক এইটো মাইক আপুনিও কি গান গাব নেকি নাই গান নাগাওঁ মোৰ কিবা এটা ক'ব লগা আছে ঠিক আছে লওক মোৰ মৰমৰ ছাগালবাসী ৰাইজসকল জহামল ডাঙৰীয়াই যিখিনি গীত পৰিৱেশন কৰিলে ভালে বেয়া যি কৰলাক আৰু ভালে বেয়া হে ভাল বুলি কওঁ ঠিক আছে বাৰু আমাৰ ছাগালপাৰা বিহু কমিটিৰ ফালৰ পৰা তেখেতক মাননি হিচাপে 50,000 টকা দিয়া কথা আছিল কি দিয়া কথা কৈহে গান গাবা কিন্তু আপোনালোকেহে মানা কৰছি কিন্তু মোক কিন্তু লাগবই মাননিটো গাহৰি গান গাবা লাগে যদি আৰু গাই দিম 30টা মান নাই আৰু গান গাব নালাগে বাৰু আপা আৰু ভুলতো গান গাবা নেদবি দে তাক জহামল ডাঙৰীয়া আপুনি সম্পূৰ্ণ কথাখিনি আগত মোৰ শুনি লওক ঠিক আছে বাৰু কওকচোন ছাগালপাৰা গাঁওবাসী মই এইটোৱে ক'ব খুজিছো প্ৰিয় গায়ক জহামল ডাঙৰীয়াৰ মাননি 50,000 নহয় মোৰ ফালৰ পৰা 1 লাখ টকা দিব ওলাইছে ঘণ্টা 1 লাখ টকা দিব বোলে মোক 1 ঘণ্টা মানুহ বনি গেলো মই কিন্তু আমাৰ কি হ'ব আমাক ভাল গান লাগে কাৰণ দস্তুৰ মতে আমি চান্দা দিছো এতছেও আৰু ভাল গান লাগে ধনা পৰা ভাল গান গাইছে সেই হপা এখন নতুনকে চাই থাকবা ইচ্ছা নাই আমাক ভাল গান লাগে নহলে বেলেগ গায়ক লাগে গৰমৰ ছাগালপাৰা ৰাইজবাসী আপোনালোকে কোনো টেনশ্যন লোৱাৰ দৰকাৰ নাই কাৰণ এইখন বিহুক লৈ আপোনালোকে যিমান কি চান্দা দিছে সকলোকে গোটেইখিনি ৰিটাৰ্ণ কৰা যাব সেনে হলে পাৰি বাৰু কাৰণ আজি এখেতৰ গানৰ সুৰৰ ফলতে মোৰ দেউতাক ঘূৰাই পালো ইমান যি হওক তেখেতৰ গানত পাৱাৰ আছে পিছে মোৰ নিচিনা আৰু কোনোবা গায়কে এনে হাই স্কেলত গাব পাৰিব নেকি হয় নোৱাৰে বাৰু জহামল ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ যি আপোনাৰ গানৰ সুৰৰ কাৰণে মই দেউতাক ঘূৰাই পালো আপোনাৰ গানৰ যাত্ৰা সদায় অব্যাহত ৰাখক সেয়া আশা কৰিলো মোৰ ফালৰ পৰা এই মৰমত দিয়া 1 লাখ টকাটো যাতে আপুনি গ্ৰহণ কৰে ই গ্ৰহণ কৰা কথা কৈ কিয় গ্ৰহণ নকৰিম কলৰ বিষ উঠি গৈছি ইমান সুৰদি গান গালো আৰু 1 লাখ টকা গ্ৰহণ নকৰিম মই কি ভাবছিলো কি হৈ গেলে ছাৰে আৰু ৰাইজক পইচাখিনি ঘূৰি দিয়া কথা কলাক নহয় বঢ়িয়া কৰি পকেট কেইখন গৰম কৰিলো ইয়াক গান গা মাতি পেলাই ভুলহে কৰিলো মই ঠিক আছে বাৰু লাষ্টত কুলি কেতেকী গানটো এবাৰ আৰু মাৰি দিওঁ নেকি নালাগে ডাঙৰীয়া হ'ব দিয়ক আৰু বহুত কুলি কেতেকী বিনলাক আৰু কি হওক সেই কুলি কেতেকীৰ বিননিৰ ফলত যে মোৰ দেউতাই যে কমাৰ পৰা যে সাৰ পালে তাৰ কাৰণে বহুত ধন্যবাদ পিছে মোৰ নিচিনা জনপ্ৰিয় গায়ক পাবা কাৰণে ইমান সহজ নহয় হয় নিশ্চয় ঠিক আছে বাৰু ছাগালপাৰা গাঁওবাসী এই বিহুৰ সামৰণি ইয়াতে মাৰিলো কোনোবাৰ ঘৰত যদি কোনোবা বেমাৰী আছে জহামল ডাঙৰীয়াক কণ্টেক্ট কৰিব তেখেতৰ গান শুনাৰ পিছত আৰু কাৰো গাত বেমাৰ নাথাকে মোৰ দেউতাৰ ক্ষেত্ৰতে আপোনালোকে গমে পালা মাতব ৰাইজসকল মই ৰেডি আছো কথাটো পালাই চবে মোৰ গানৰ পাৱাৰ মাতিব নিশ্চয় মাতিব
চাৰ্টে চেম্পু কথা কিন্তু বেয়া হৈ যাব দেই কথা কবা আহিছা চালা কথা নাই বাতৰা নাই গলটোত টিপা মাৰি ধৰা কেৱল ধৰিমে না তই মোক ঠগাবি কিয় ঠগ কথা কবা হে চালা কাটি বিচৰি দিবা কাৰণে মই কি ঠিকা লৈ আছো হা কথা কবা আহিছা চালা তোৰ লগত তুই 500 টকা এটাও খালাক মোৰ চালা কোৰ কি দাড়ি গজা এপিৰ ঘৰত নিছা মোক আচ্ছা আৰু তই কি ভাল পাবি বুঢ়া দামৰাই ভালে ভালে কৈছো ৰছী খুলি দি বুলি কৈছো মোৰ ঘণ্টা ৰচি খুলি দিম এনকে তোক চচৰে চচৰে নিম চালা সিদিনা মাৰছা আজিও মাৰছা তই আৰু তোক মই সুধাই এৰিম পোনা মুনি পেলাই কি ফেন অলব বিপছা নেকি ফায়াৰ অলব ফায়াৰ ৱাইল্ড ফায়াৰ পাৰা গাঁও যাও লাগি তোৰ পিঠিত চামৰা ছিঙি যাব লাগবে চালা মোৰে গাড়ীত উঠি আহিবি আৰু মোকে লেবেল দিবি তই মোকে মাৰা ভালে ভালে কৈছো দে চেম্পু খুলি দি বুলি কৈছো ঘণ্টা খুলি দিম জয় এনকে চালা মই ঠিকা লৈ থকা বুলি ভাবছা তই হা পুৰা হলি তাকলি বিয়া পাতপা নললি আৰু এতিয়া তোকলে কোনোবা হাপি দিব দিবই না কাৰণ ইমান হেণ্ডচাম মই হেনচাম সি কুকুৰে দেখি কেনে তাক কলা ভালু ক হ'ব দে আৰু যি ভুল হ'ল ৰছীডাল খুলি দি তা মোৰ কঁকালত তই যিটো হৈ ঘূৰি মাৰছা উঠবা পাৰা নাই মই ডাঙৰ বুলি ভাবি সন্মান কৰা বুলি ভাবছি জয় এতিয়া নিঙি পাৰা গাঁওক লেগি এনকে নিম তোক চচৰে চচৰে চেম্পু হেনা নকৰবি কিন্তু দেই কৰি মোক কি বুলি ভাবছা তই হা জয় এতিয়া এনকে য ঘণ্টা গেইছি দে পিঠিখন মোৰ কুকুৰে ভজন পাৰা পৰা গাড়ীত বান্ধি বান্ধি আনছি মোক মোৰ এখন পিঠি হৈ থকা নাই দে চেং চেঙে আছে পুৰা ছাল বেল্টি গেইছি ঘণ্টা উঠবা পাৰা নাই ভাগি নাহি পালি ভাল আছিল কুকুৰে আপি দেখবা নিয়াহেন কৰছি মোক কি মামা আপি চাবা গৈছিলি দেখোন কি হল বিয়াৰ তাৰিখ ফিক্স হল না তাৰিখ ফিক্স হোৱা কথা কবা আহিছা তই তো কি হল আৰু এতে কিয় বেল্টি আছে ঘৰৰ ভিতৰত ঘুমাবা এৰি কি হোৱা নাই সেইটো সুধ আমেৰে এখন পিঠি আৰু পিঠি হৈ থকা নাই টেম্পু কুকুৰে গাড়ীৰ পিছফালে ৰছী দি বান্ধি পেলাই মোক লৈ আনছি আও কিয় সি ঠগৰ কাৰণে তাক গলত টিপা মাৰি ধৰিছিলো মই এনে কৈছিল একো আপি চাপি নাই মোৰ কাৰণে তাৰ পিছত কুকুৰে কঁকালত এক গুৰি মাৰি উঠি তাৰ ই ৰিক্সাখনৰ পিছফালে ৰছী এডাল দি বান্ধি ভৰি দুখনত তাৰ পিছত আনি পেলাই এতে পেলে থৈ গৈছি ভাগিন জল্দি ফাৰ্মাচীত যা সি ছাল পুৰা বেল্টি গৈছে জল্দি কিবা ঔষধ চৌষধ লৈ আন নহলে বিষত মাৰা যা ঐ না চেম্পু শেষেনে কৰছি তোৰ লগত তাক ভালকে বাজাম ৰ বাজম ৰ দুটাই বাজম তাক একেলগে কেৱল এতিয়া ফাৰ্মাচীত যা খাওঁত লগত ক্ৰীম লৈ আন আৰু ঔষধ চৌষধ লৈ আন নহলে মামেৰে বিষত মাৰা যাব আৰু হ'ব দে আনি আছো তই পাগলা হৈছে নেকি এনে পিঠিৰ বিষত থাকবা পাৰে না তাৰে ওপৰত বহিবা আহিছা তই ৰ নম্বৰা ৰ মুঠতে তহঁতে কোনোবা দিনাখন মাৰি ফেলবি মোক বন্ধুসকল আজিকালি ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিকাৰণে বাই বাই